ৰাজ্য চৰকাৰে সমষ্টি ভিত্তিত প্ৰথম পৰ্যায়ত ঘোষণা কৰা ৩৯টা সমজিলাৰ অন্যতম ধুবুৰী জিলাৰ গোলকগঞ্জ সমজিলা আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। ধুবুৰী জিলা প্ৰশাসনে বিভিন্ন কাৰ্যসূচীৰে আয়োজন কৰা ধুবুৰী সমজিলা আয়ুক্তৰ কাৰ্যালয় উদ্বোধনী অনুষ্ঠানত গোলকগঞ্জ ৰাইজৰ উপৰিও বিভিন্ন দল সংগঠন আৰু অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকলৰ লগতে বিভিন্ন চৰকাৰী কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীসকলৰ লগতে গোলকগঞ্জ বিধানসভাৰ বিধায়ক আব্দুল সুবাহান চৰকাৰ, গৌৰীপুৰ বিধানসভাৰ বিধায়ক নিজানুৰ ৰহমানৰ লগতে গোলকগঞ্জৰ প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় চৰকাৰ উপস্থিত থাকে। গোলকগঞ্জ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ প্ৰাংগণত ধুবুৰী জিলা আয়ুক্ত দিবাকৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কয় যে সমজিলাৰ ধাৰণাৰে প্ৰশাসনীয় সংস্কাৰক নতুন গতি দিবলৈ সমষ্টি ভিত্তিত গঠন কৰা এই সমজিলাৰ কাম কাজসমূহ এতিয়াৰে পৰা গোলকগঞ্জৰ সমজিলাৰ কাৰ্যালয়ৰ পৰা পৰিচালিত হ'ব। একোগৰাকী ADC পৰ্যায়ৰ বিষয়াই দায়িত্ব পালন কৰিবলগীয়া সমজিলাসমূহৰ গোলকগঞ্জ সমজিলাৰ প্ৰথমগৰাকী সমজিলা আয়ুক্ত হিচাপে দায়িত্ব পালন কৰিব জগদীশ ব্ৰহ্মই। জিলাৰ ভিতৰতে এক ক্ষুদ্ৰ প্ৰশাসনিক গোট হিচাপে স্বীকৃতি লাভ কৰা সমজিলাসমূহে নাগৰিকলৈ যথাসময়ত অত্যাৱশ্যকীয় চৰকাৰী সেৱা প্ৰদানৰ লগতে নাগৰিকৰ বাবে সুচল চৰকাৰী সেৱাসমূহ আগবঢ়াই যাব। ভূমি ৰাজহ সম্পৰ্কীয় সেৱাসমূহৰ ভিতৰত নিকট আত্মীয়তাৰ প্ৰমাণপত্ৰ, জাতিগত প্ৰমাণপত্ৰ, NCL স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ আদি প্ৰদান কৰাৰ লগতে ভূমি বিক্ৰীৰ অনুমতি আৰু অন্যান্য সেৱাসমূহ যেনে লাটমণ্ডলৰ বদলীকৰণ বা কৰ্তব্যস্থান নিৰ্বাচন, গাঁও প্ৰধান তথা মৌজাদাৰৰ নিযুক্তি, উন্নয়ন আৰু জনকল্যাণমূলক আঁচনিৰ ৰূপায়ণ আদি কাম কাজ এই সমজিলাৰ জৰিয়তে ৰূপায়ণ কৰিব ৰাজ্য চৰকাৰে। আগমনিৰ পৰা বিজু ৰয়ৰ ৰিপৰ্ট, অৰুণোদয় আছাম। মই এই ঐতিহাসিক দিনৰ কাৰণে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে মই অভিভাৱক মন্ত্ৰী হিচাপে ধন্যবাদ জনাইছোঁ। কাৰণ ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম অসমত এনেকুৱা সংস্কাৰ ব্যৱস্থা কৰিছে য'ত নেকি জিলা যিসমূহ জিলা হেডকোৱাৰ্টাৰ থকা সমষ্টিসমূহ বাদ দি বাকী সকলোবোৰতে এতিয়া আমাৰ যি সমজিলা দিয়া যিটো ব্যৱস্থা কৰিলে আৰু এই সমজিলাৰ প্ৰথম পৰ্যায়ত আমি ৩৯খন সমজিলা দিছোঁ। তাৰ ভিতৰত আমাৰ ধুবুৰী জিলাৰ কাৰণে আৰু ভাল খবৰ হৈছে কিন্তু দুখনকৈ সমজিলা আজি আমাৰ যিটো গোলকগঞ্জ আৰু বিলাচীপাৰা দুখনকৈ সমজিলা এতিয়া আমি এইখন আজি উদ্বোধন কৰিলোঁ আৰু সুন্দৰ এটা কাৰ্যালয়ৰ ভিতৰত আমি ইতিমধ্যে কনফাৰেঞ্চ ৰুমকে আদি কৰি বিভিন্ন ব্যৱস্থা থকা আমাৰ ইতিমধ্যে কাৰ্যালয় লোৱা হৈছে। ইয়াৰ উপৰিও আমি 10 বিঘা মাটিৰ পুনৰ আবণ্টন দিছোঁ, 5 কোটি টকা আবণ্টন দিছোঁ। তাত পাৰ্মানেণ্টলি আমি আৰু পুনৰ কাৰ্যালয় কৰিম। কিন্তু এতিয়ালৈ যিটো কাৰ্যালয় লোৱা হৈছে মই ভাবোঁ অসমত ৩৯টা সমজিলাৰ ভিতৰতে চাগে এইটো সুন্দৰ, কাৰণ এইটো PNRD বিভাগৰ হ'ব নাছিলে। মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো যিটো ব্যৱস্থা এইটো মই দেখিছোঁ যে পূৰ্বতে আমি বহু মানুহে মহকুমাৰ কাৰণে দাবী কৰিছে, আনকি মহকুমা দাবী আন্দোলনৰ কাৰণে টিকুত এগৰাকী শ্বহীদো হৈছিলে। এতিয়া এই আন্দোলনটো বন্ধ হৈ গ'ল। এতিয়া মানুহে পূৰ্বতে জিলা খুজিলে, মহকুমা খুজিলে আন্দোলন কৰি পেলাই খুজিব লাগিছিলে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বা আমাৰ চৰকাৰখনৰ সময়ত আন্দোলন নকৰাকৈ মানুহে সমজিলা পোৱাটো এটা আচলতে সকলোৰে পৰম সৌভাগ্য। গতিকে মই আজি ভোগখনত সকলোকে শুভেচ্ছা জনাইছোঁ। 126খন ৰাজহুৱা গাঁৱৰে আমাৰ এই সমজিলাখন গোলকগঞ্জ সমজিলাখন আমাৰ গঠন হৈছে আৰু ইয়াতে যাতে আমি আগন্তুক দিনত শিক্ষিতৰ হাৰ যাতে বৃদ্ধি কৰিব পাৰোঁ তাৰ কাৰণে প্ৰচেষ্টা চলাম। মই প্ৰশাসনকো আহ্বান জনাইছোঁ, যিগৰাকী নতুন CDC দিছে জগদীশ ব্ৰহ্মকো মই আহ্বান জনাইছোঁ যে মানুহৰ যাতে কথা যাতে শুনাৰ এটা পৰিৱেশ যাতে কৰে। কাৰণ বিষয়া কৰ্মচাৰীসকলে বহু সময়ত দেখা পোৱা যায় যে মানুহৰ কথা শুনিবলৈ মানে অকণমান টান পায়। গতিকে আমি এটা কথা শুনাৰ ব্যৱস্থা এটা পৰিৱেশ এটা আনিব লাগিব আৰু এই ক্ষেত্ৰত আমাৰ অশ্বিনী ৰায় চৰকাৰৰ যিমানখিনি সহায় সহযোগ কৰিলে বা স্থানীয় বিধায়কৰ সহায় সহযোগ কৰিলে তাকে তেওঁলোককো মই ধন্যবাদ দিওঁ। স্যাৰ, মহকুমাৰ শব্দটো ভৱিষ্যতে বিলুপ্তি হ'ব নেকি? বিলুপ্ত হ'লে কাৰণ মহকুমা এতিয়া কাক লাগিব? অসমত জিলা দিয়াৰ পিছত এতিয়া ডিছগ্ৰেডেশ্যনৰ কাৰণে কোনোবাই খুজিব নাই। মহকুমাটো আছিলে এটা মানে চাব ডিভিজন। গতিকে এই কনচেপ্টটোৱে নাথাকে। বিলুপ্ত আজিৰ পৰা বিলুপ্ত হৈ গ'লে আজিৰ পৰা কোনো ধৰণৰ মহকুমা শব্দ নাথাকে। গতিকে মহকুমা শব্দ নাথাকে, মহকুমাৰ কাৰণে আন্দোলন কৰাৰ প্ৰয়োজন নাই, সমজিলাৰ কাৰণে আন্দোলন কৰিবলগীয়া নাই। তাৰমানে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত আন্দোলন নকৰাকৈ সমজিলা পাইছে আৰু এই সমজিলা দিয়াটো ভাৰতবৰ্ষৰ ভিতৰত অসমে প্ৰথম। এনেকুৱাকৈ অন্য কোনো ৰাজ্যত দেখা নাই। অৱশ্যে কোনোবা বিদেশত যদি আছে মই নাজানো, বাংলাদেশকে আদি কৰি ক'ৰবাত থকা বুলি কয়, কিন্তু অসমত যিটো পৰিৱেশ কৰিলে মই ভাবোঁ সকলোৰ
ৰাইজৰ লগত এতিয়া প্ৰশাসন একেবাৰে ওচৰ চাপি আহিলে যে আচলতে এইটোৱে আচলতে ৰাইজৰ পদূলিত চৰকাৰ, এইটো ব্যৱস্থা যিটো ব্যৱস্থা, এই ব্যৱস্থাটো আচলতে প্ৰকৃত অৰ্থত ৰাইজৰ পদূলিত চৰকাৰ। প্ৰত্যেকখন সমষ্টিতে সমজিলা হ'ব, য'ত নেকি ডিষ্ট্ৰিক্ট হেড কোৱাৰ্টাৰ। প্ৰথম কনফাৰেন্স আমাৰ আৰু কোনোবা আছিল নহয়।